মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়োফুয়েল হয়, নাইপাৰৰ পৰা বায়োফুয়েল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে। আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাটিও দিম, so that CBG plantation can start immediately, নাইপাৰ plantation can start immediately. আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে, কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে, কিন্তু সকলোৱে এইটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে। সো অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that. আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায়, সবতে ঠাট্টা মস্কৰা হাঁহি কৰে, কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম, আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব, বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওঁগৈ।